ভয়ংকৰ বিপদত পৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। হয় বন্ধু বান্ধৱীসকল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি বিপদত পৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। কলাগুৰুৰ আমাৰ কালজয়ী অমৰ সৃষ্টিক অপমান কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কৰিশ্মা নাথ। ভাইৰেল হৈ পৰিছে কৰিশ্মাই নাগাৰা নামৰ সুৰত গোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীত পৰজনমৰ শুভ লগনত শীৰ্ষক বিষ্ণু ৰাভাৰ গীতটি বিকৃত ৰূপত পৰিৱেশন কৰিলে নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথে। বিকৃত ৰূপত পৰিৱেশন কৰা এই গীতটি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলাগুৰু পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। তাৰ পিছতেই কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে এক তীব্ৰ প্ৰতিক্ৰিয়া। গীতটি বিকৃত ৰূপ দিয়াত কৰিশ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন ৰাইজ। নাগাৰা নামৰ শিল্পীগৰাকীৰ বিৰুদ্ধে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই তেওঁ কয় যে চৰকাৰে অনতিপলমে তেওঁৰ দলটিক নিষিদ্ধ কৰিব লাগে বুলি দাবী জনালে। অসমৰ ক'তো যেন তেওঁৰ দলটোৱে কোনো ধৰণৰ নাম পৰিৱেশন কৰিব নোৱাৰে, চৰকাৰে তাৰ ব্যৱস্থা ল'ব লাগে।